নমস্কাৰ ৰাইজ, আৰু আপোনালোকে লক্ষী পূজা কৰিলেনে? মোৰ ফালৰ পৰা আপোনালোক সকলোকে লক্ষী পূজাৰ বহুত বেছি শুভেচ্ছা জনালোঁ। আৰু যিহেতুকে মই এতিয়াও গোটেইখিনি ৰেডি কৰি লৈছোঁ, কিন্তু ঘৰটো এতিয়াও বহা নাই। ৰ'ব, মই ঘৰটো বহাই লওঁ। আৰু এইফালে ঘৰত ৰেডি কৰি আসনৰ গোটেই কাম ৰেডি কৰি প্ৰসাদ পানী হৈ যোৱাৰ পিছত এতিয়া আমি পূজা দি আছোঁ। আৰু যিহেতুকে ছোৱালীয়েও কিন্তু মোক বহুত বেছি সহায় কৰিছে, বহুত বেছি মানে বহুতেই বেছি। আৰু এতিয়া তাইও পূজা দিছে, তাই লাজো কৰি আছে জোকাৰ দিব, কিন্তু একো নাই, দিয়াতে হৈ যাব, আহি যাব ভাল কৰি। আৰু এইফালে এতিয়া ধূনা দিম, আৰু ধূনা কিন্তু তাইয়ে ৰেডি কৰি দিছিল। ৰেডি কৰি মানে নাৰিকলৰ বাকলিবিলাক আনি তাইয়ে নিজে লগাই মেলি ঠিক কৰি দিছিল। আৰু এইফালে এতিয়া পৰিম অকণমান পাঁচালি, আৰু পাঁচালি নপৰিলেতো লক্ষী পূজা আধৰুৱা, তো পাঁচালি পৰিবই লাগিব। আৰু এতিয়া পাঁচালি পৰি, আৰু এইফালে মই এনেকুৱাকৈ, যিহেতুকে আমাৰ এক চাইডটো অনুকূল ঠাকুৰৰ আছে আৰু এক চাইডটো লক্ষী ঠাকুৰৰ আছে, তো তাতেই মানে মই পূজা দি দিলোঁ। আৰু এনেকুৱাকৈ দেখিছেনে, দুটা দোনা আছে, এটা দিছে সিন্দুৰৰ ফটা দিয়া, এটা দিছে কলা কি দিয়া, মানে এটা লক্ষী এটা নাৰায়ণৰ জেগাত সৰিয়হ দিয়া হয়, আৰু লক্ষীৰ জেগাত ধান দিয়া হয়। লক্ষী ধানৰ ওপৰত দিয়া হয় সোণা, আৰু সৰিয়হৰ ওপৰত দিয়া হয়, মানে নাৰায়ণৰ ওপৰত দিয়া হয় ৰূপা। তো সেনেকুৱাকৈ কিছুমান সৰু নিয়ম আছে। আৰু এনেকুৱা 7টা ডোঙাত মানে প্ৰসাদ পানী ৰেডি কৰি, আৰু যিহেতুকে মই ছিংগল মানুহ হয়, তো মই বেছি ভালদৰে ৰেডি কৰিব পৰা নাই, তো যিখিনি কৰিছোঁ। আৰু ছোৱালী মানে যোনটো একদম সঁচা কথা ক'ব গ'লে, ছোৱালী মানে এতিয়া মোৰ যেন বান্ধৱী, মানে একদম ভাল বান্ধৱী যেন হৈ গৈছে। আৰু তাই মানে মোক বহুত কামত হেল্প কৰি দিছে। এইবিলাক বনোৱাৰ সময়ত তাই বাছি দিছে, ধুই দিছে, সেনেকুৱা কৰিছে বহুত বস্তু। আৰু তাই মানে বান্ধৱী মানে ভালেই বান্ধৱী হৈছে। আৰু যিহেতুকে মই বেছি নাজানো, আৰু তো যিখিনি কৰিছোঁ, যদি ইয়াতে কিবা ভুল হয় তেতিয়াহ'লে মাফ কৰি দিব। আৰু এতিয়া হৈ গ'ল পূজা। আৰু প্ৰসাদৰ কাৰণে যোনটো নাৰিকল ফাটোৱা হয়, সেই নাৰিকলৰ পানীখিনি এনেকুৱাকৈ মন্দিৰৰ আসনত থৈ দিব লাগে। আৰু যেতিয়া পূজাখিনি হৈ যায়, তেতিয়া পূজাখিনি হোৱাৰ পিছত এনেকুৱাকৈ নাৰিকলৰ পানীখিনি চকুত দিলে বোলে চকুৰ পাৱাৰ বাঢ়ে। যিহেতুকে আমি এই কথাটো সৰুৰ পৰা শুনি আহিছোঁ, তো সেইটোৱে মানে পালন কৰিলোঁ। আৰু এইফালে মই প্ৰসাদ জল দি আছোঁ। আৰু এতিয়া সকলোকে এনেকুৱাকৈ দনা আৰু কলপাতত মই প্ৰসাদ দি আছোঁ। আৰু যিহেতুকে ময়ো লঘোণে আছিলোঁ, আৰু লঘোণে থকাৰ পিছত যেতিয়া পূজা পাঠ হৈ যায়, তেতিয়া কোনো চাহ বা পানী খাই মানে লঘোণটো ভাঙিব নালাগে। প্ৰথমতে প্ৰসাদ খাই তাৰপিছতহে লঘোণটো ভাঙিব লাগে। তো এইফালে মই প্ৰসাদ খাই দিলোঁ, আৰু প্ৰসাদ পানী খোৱা হোৱাৰ পিছত এইফালে মই বহাই দিছোঁ খিচিৰি আৰু লাবৰা। আৰু যদি এই ভিডিঅ'টোত কিবা কোৱাত মোৰ ভুল হৈছে, তেতিয়াহ'লে প্লিজ মাফ কৰি দিব, আৰু লগতে লাইক, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু লক্ষী পূজাত কিন্তু কেতিয়াও কাজ আৰু ঘণ্ট বজাব নালাগে, কাৰণ লক্ষী মায়ে হুলস্থুলটো বহুত বেছি বেয়া পায়।